নমস্কাৰ আমাৰ টাইপাৰ সন্মানীয় সংগ্ৰামী সতীৰ্থসকল আৰু সন্মানীয় ৰাইজ সকলোলৈকে এটি আহ্বান জনাবৰ বাবে এটি বাৰ্তা প্ৰেৰণৰ বাবে মই আপোনালোকৰ মাজলৈ মই আহিছোঁ। আজি সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। এগৰাকী খিলঞ্জীয়া লোকৰ ওপৰত কৰা অত্যাচাৰৰ সম্পৰ্কত প্ৰশ্ন তুলিবলৈ যাওঁতে টাই আহোম জনগোষ্ঠীয় সংগঠনৰ কৰ্মীলৈ দাহ জাঠি লৈ খেদা মাৰি আহিছে, আক্ৰমণ কৰিবলৈ উদ্যত হৈছে, প্ৰাণে মাৰিবলৈ উদ্যত হৈছে। এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আজিৰ তাৰিখত আমাৰ খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ চৰাইদেউ জিলাৰ সদৰত আজিৰ তাৰিখত খিলঞ্জীয়া যুৱকলৈ এই সন্দেহযুক্ত নাগৰিকৰ দলে আজি চোচা ল'ব পৰা এটা অৱস্থা হৈছে। এইটো খুব চিন্তনীয় কথা। আমি বহি নাথাকোঁ, এই কথাবিলাকে খুব এটা গভীৰ তাৎপৰ্য বহন কৰিছে। আমি বহি নাথাকোঁ, যথেষ্ট ধৈৰ্য সংযমেৰে আমি বিগত দিনসমূহত আমি লক্ষ্য কৰি আছোঁ। কিন্তু আজি যিটো ঘটনা হ'ল, ধৈৰ্য বান্ধ কিন্তু খুলি গৈছে আৰু এই সন্দৰ্ভত সমগ্ৰ পৰিস্থিতি বুজ লোৱাৰ লগতে আমি পৰৱৰ্তী কাৰ্যপন্থা নিৰূপণৰ বাবে অসমৰ সমগ্ৰ প্ৰান্তৰ পৰা আমাৰ টাইপাৰ কৰ্মীসকল কাইলৈ আমি তালৈ গৈ আছোঁ। আমাৰ টাইপাৰ সন্মানীয় সকলো সংগ্ৰামী অতিথক কাইলৈ সোণাৰী নগৰলৈ পুৱা 10 বজাত আহিবলৈ মই সকলোকে মই আহ্বান জনাইছোঁ। নাই ৰঙামাটি নাই গুৱাহাটী, 48 ঘণ্টাৰ ভিতৰত এই সন্দেহযুক্ত নাগৰিকসকলে উজনি অসমৰ পৰা যাব লাগিব। আমাক ইয়াত দাহ দেখুৱাব, আমাৰ ইয়াত জাঠি দেখুৱাব, আমাক আক্ৰমণ কৰিবলৈ খেদি আহিব। এই কথাবিলাক কিন্তু সহ্য কৰা নহ'ব। আৰু প্ৰশাসনকো আমি আহ্বান জনাইছোঁ, আপোনালোকে কঠোৰতকৈ কঠোৰ ব্যৱস্থা লওক। এই খিলঞ্জীয়া মানুহৰ ওপৰত যিবিলাক অত্যাচাৰ হৈছে, এই ক্ষেত্ৰত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু নহ'লে আমি সংগঠনে নিজাববীয়া আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু সমগ্ৰ ঘটনা বুজ লোৱাৰ লগতে কাইলৈ সোণাৰী নগৰৰ পৰা আমাৰ আহোমৰ প্ৰাণকেন্দ্ৰস্বৰূপ চৰাইদেউ জিলাৰ পৰা আমি অহাকালিলৈ আমি পৰৱৰ্তী কাৰ্যসূচী আমি ঘোষণা কৰিম। আৰু তালৈ আমি সমগ্ৰ অসমৰ আমাৰ সংগ্ৰামী সন্মানীয় সতীৰ্থসকলক আৰু লগতে আমাৰ অসমীয়া জাতীয়তাবাদী আমাৰ ব্যক্তিসকলক তালৈ আহিবলৈ আমি বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ। আৰু তাৰ পৰাই আমি সকলোৰে লগত আলোচনা কৰি পৰৱৰ্তী আমি যিটো কাৰ্যসূচী হ'ব, পৰৱৰ্তী শক্তিশালী কাৰ্যসূচী আমি তাৰ পৰাই ঘোষণা কৰিম। আৰু সকলোকে কাইলৈ 10 বজাত সোণাৰীত আমি লগ পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। জয় অসম।